আজি অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰী আৰু 1 এপ্ৰিল তাৰিখে ধেমাজি গোগামুখত বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। NDAৰ মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী আছে সেইগৰাকী হৈ গোগামুখত তেওঁ এখন বিশাল জনসভা সম্বোধন কৰিব আৰু ইতিমধ্যেই প্ৰস্তুতি চলাই আছে বিজেপিৰ কাৰ্যকৰ্তাসকলে। আৰু আমি পৰিৱেশটো প্ৰথমতে দেখাই লৈছোঁ, এটা বিশাল পেণ্ডেল তৈয়াৰ কৰা হৈছে প্ৰধানমন্ত্ৰীৰ বাবে আৰু সমান্তৰালভাৱে যি আৰক্ষী নিৰাপত্তা ৰক্ষী আছে তেওঁলোকেও যুদ্ধংগীত তৎপৰতা তেওঁলোকে কৰি থকা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। হেলিপেড নিৰ্মাণ কৰা হৈছে, সমান্তৰালভাৱে বিশাল মঞ্চ নিৰ্মাণ কৰিছে আৰু প্ৰায় 1 লাখ লোক সমবেত হ'ব পৰাকৈ এটা স্থান গোগামুখত ইয়াত তেনেধৰণে এতিয়া যিসমূহ আসন আছে আসনসমূহ ইয়াত সজাই থকা হৈছে আৰু সমান্তৰালভাৱে সকলো আচলতে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ, যিহেতু ধেমাজিবাসী অপেক্ষা কৰি আছে। আৰু কেনেধৰণৰ এতিয়া প্ৰস্তুতি আপোনালোকৰ তৰফৰ পৰা ইয়াত কৰা হৈছে আৰু স্থানডোখৰ ক'ত দিয়া হৈছে? আচলতে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহা কাইলৈ আমাৰ ধেমাজি জিলাখনলৈ পদাৰ্পণ কৰিব। আমি ধেমাজি জিলালৈ তেখেতক আমি উষ্ম আদৰণি জনাইছোঁ। ধেমাজি জিলাখনলৈ তেওঁ পঞ্চমবাৰৰ কাৰণে আমাৰ ইয়াতে ধেমাজি জিলাখনলৈ যিহেতু তেওঁ আহিব, গতিকে আমি আমাৰ ভাৰতীয় জনতা পাৰ্টি তথা NDAৰ সমূহ কাৰ্যকৰ্তা তথা ধেমাজিবাসী আজি উৎকণ্ঠিত হৈ আছে। আৰু ইয়াতে আমাৰ গোগামুখ মইনাপাৰা চেতিয়া গাঁৱত যিহেতু আমি এই সমাৱেশখন আয়োজন কৰিছোঁ, বিশাল এখন গণসমাৱেশ, ইয়াতে 1,20,000 মানুহ সমাৱেশিত হ'ব। আৰু আমি বিশেষকৈ ধেমাজি জিলা আৰু লখিমপুৰ জিলা আৰু ঢকুৱাখানা জিলাক সামৰি, ঢকুৱাখানাৰ সমষ্টিক সামৰি আমি এই সমাৱেশখন আয়োজন কৰা হৈছে। গতিকে ইয়াতে বিভিন্ন ধৰণৰ যিখিনি আনুষংগিক এই সমাৱেশখনৰ লগত জড়িত হৈ আছে সেইখিনি সম্পূৰ্ণ পূৰ্ব প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গতিকে আমি আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাম যাতে এই গণসমাৱেশখনলৈ অহা কাইলৈ 10 বজাত যিহেতু মাননীয় মোদী ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত হ'বহি, গতিকে আমি তেখেতলোকক আজি আপোনালোকৰ মাধ্যমেদি আমি অনুৰোধ জনাম, আহক আমাৰ এই সমাৱেশখনত উপস্থিত হৈ মাননীয় মোদী ডাঙৰীয়াৰ যি জন অভিলাষী আঁচনিসমূহ তেখেতে আমাৰ ধেমাজিবাসীলৈ লৈ আহিব, সেইখিনিৰ সৈতে আমি সহযোগিতা আগবঢ়াওঁ। বিশেষকৈ ইয়াত কিমানমান আসনৰ ব্যৱস্থা কৰা হৈছে আৰু মানুহসমূহ যিসমূহ লোক আহিব তেওঁলোকক অনাৰ ব্যৱস্থা কেনেকৈ? আমি 1 লাখ মানুহৰ কাৰণে 1 লাখ আসনৰ ব্যৱস্থা কৰিছোঁ। আৰু বিশেষকৈ জোনাইৰ পৰা 2খন স্পেচিয়েল ট্ৰেইন আৰু চিলাপথাৰৰ পৰা 1খন স্পেচিয়েল ট্ৰেইন জৰিয়তে আমাৰ গোগামুখ পুৱাই আহি পাবহি। আৰু জোনাইৰ পৰা সৰ্বমুঠ 20,000 যিহেতু তাতে জনসাধাৰণ আহিব, তাৰে 12,000 আমি নিৰ্দিষ্ট স্পেচিয়েল ট্ৰেইনৰ জৰিয়তে অনা হ'ব। আৰু বাকী 8,000 মানুহ তেওঁলোকে বাছ আৰু বিভিন্ন ধৰণৰ বাহনৰ জৰিয়তে আহিব। প্ৰধানমন্ত্ৰীগৰাকী মানে ক'ৰ পৰা কাইলৈ আহিব? মাননীয় আমাৰ যিটো এতিয়ালৈকে তথ্য আছে, মাননীয় মোদী ডাঙৰীয়াই আজি আহি ডিব্ৰুগড়ত তেওঁ থাকিব আৰু ডিব্ৰুগড়ৰ পৰা ৰাতিপুৱা 10 বজাত পোৱাকৈ ইয়াতে আহিব। এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ এতিয়া এনেধৰণে তেওঁলোকে প্ৰস্তুতি চলাই আছে। প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু বিশাল আয়োজন আৰু বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।